Hello everyone. আজি second video to সবকে welcome জনাইছো। Maths আৰু reasoning or যেটো second video হয় হেতুত আমি চাম যে first find the missing number or এটো আমাৰ second video first question. The first question to আমাৰ first আছে 4 3 8 next line আছে 9 7 2 next line 8 6 4 আৰু ইয়াৰ পৰা আমি যেতিয়া ক্যালকুলেশনটো কৰিম যে কোনো এটা প্যাটাৰ্নত তেতিয়া আমি এইটো লাইনত পাম 44 এইটো লাইনত পাম 27 আৰু এইটো লাইনত কোৱেশ্চন মাৰ্ক মিসিং নাম্বাৰ সো এইটো উলিওৱাৰ যেবিলাক কিছুমান টেকনিক থাকে মই ইয়াৰ আগৰ ভিডিওটো কৈ দিছিলো কিছুমান ডেফিনিট প্যাটাৰ্ন থাকে তো প্যাটাৰ্ন হিচাপে উলিয়াব লাগে সো ইয়াতে 4 9 8 আৰু 44 যেটো আছে তো 4 9 8 আৰু 44 কেনেকৈ উলিয়াম তো ফাৰ্স্ট আমাৰ মনত এনেকুৱা আহিব পাৰে 4 into 9 36 plus 8 44 3 into 7 21 plus 6 27 8 into 2 16 plus 4 20 so এনেকুৱা ধৰণৰ কিছুমান প্যাটাৰ্ন আছে so ইয়াত বাৰু আজি 20 হৈ গ'ল আৰু অপচন 2 কাৰেক্ট আনসাৰটো হ'ব সাপোজ অপচন A আছে 20 বা এনেকুৱা অপচন কেইটামান থাকিব অপচন B 30 C 40 D 50 তো আমাৰ অপচন A is correct number কিন্তু যদি আমি এটো ভাবো যে 4 plus 9 is 13 plus 8 is 21 কিন্তু এটো 44 হে আছে হেতু মেথড নহয় সো আমি যদি এনেকৈ ভাবো যে 8 9 যা 72 8 পূৰণ 9 প্লাস 4 তো কেতিয়াও নহয় তো এনেকুৱা ধৰণৰ কিছুমান বেলেগ মেথড ইউজ কৰি আমি কৰিব ট্ৰাই কৰিব পাৰো এইটো তো নহবও পাৰে কিছুমান বেলেগ মেথড ইউজ কৰিলে হয়তো নহবও পাৰে কিন্তু ইয়াত বাৰু আমি এটো ফাৰ্স্ট কৈ দিলো যে 4 into 9 plus 20 মানে plus 8 so ইয়াত আনসাৰটো হ'ব 8 into 2 16 plus 4 20 so 20 is the right answer so এনেকুৱাকে next video to হৈছে next question to হৈছে so next question to same pattern মানে আমাৰ question to almost same হয় কিন্তু ইয়াত slightly বেলেগ pattern এটা ইউজ হৈছে যেনে আমি last question তো চাইছিলো যে 4 মানে ইয়াৰ যেটো আছিল A into B plus C হেতু প্যাটাৰ্ন এটো আছিল A into B plus C কিন্তু ইয়াত সেম অলমোস্ট সেম কোৱেশ্চন হয় জাস্ট প্যাটাৰ্নটো স্লাইটলি মানে বেলেগ হয় যেনে A আমি এইটো বক্সত যদি A বুলি ধৰো A B C তেন্তে ইয়াৰ প্যাটাৰ্নটো হ'ব A into C plus B যেনে 4 into 5 20 plus 3 23 same 5 into 3 15 plus 4 19 so next to আহিব 6 into 3 18 plus 2 20 so ইয়াত অপচন আছে আমাৰ 20 অপচন C so option C is correct এনেকুৱা ধৰণৰ যিকোনো find the missing numbers question আহিব পাৰে আমি আৰু এটা লাষ্ট question আজি find the missing number ট্ৰাই কৰিম যেটো নেকি অলপমান বেলেগ টাইপৰ আহিব পাৰে যেটো স্পেশালি ষ্টুডেন্ট বিলাকে এক্সামত দেখি ভয় কৰে তো তেনেকুৱা ধৰণৰ কোৱেশ্চনটা আমি চাম এতিয়া আৰু হেতুৱে হ'ব find the missing number লাষ্ট কোৱেশ্চন ভিডিওটোৰ শেষত বাৰু মই এটা find the missing number কোৱেশ্চন দিম যেটো নেকি এনসাৰটো উলিয়াই আপোনালোকে কমেন্টত জনাই দিব আৰু কি হয় So এই কোৱেশ্চনটোৰ ওপৰফালে মই MCQ বুলি লিখি দিছো ইয়াত MCQ মানে মাল্টিপল চয়েস কোৱেশ্চন নহয় MCQ মানে হৈছে most confusing question এইটো নিউ প্যাটাৰ্ন একচুয়ালি সো most confusing question আমি এনেকুৱা ধৰণৰ কোৱেশ্চন কিছুমান পাম যে 16 25 36 আছে 64 81 100 আছে কিন্তু ইয়াত 1 4 আৰু কোৱেশ্চন মাৰ্ক এই কোৱেশ্চন মাৰ্কৰ মিসিং নাম্বাৰটো আমি উলিয়াব লাগে সো ফাৰ্স্ট অফ অল আমি চাম যে 16 plus 25 কিমান হ'ব পাৰে 16 plus 25 এনেকুৱাকৈ যদি আমি উলিয়াব যাও 16 plus 25
নাই 36 হৈছে কিন্তু 64 প্লাছ 81 100 নহয় চ' এইটো পেটাৰ্ণ আমাৰ নহ'ব চ' 36 minus 25 is 16 100 minus 81 is not 64 এইটো পেটাৰ্ণ নহ'ব চ' এনেকুৱা ধৰণৰ ভাবি ভাবি আমি কি কৰিম কিন্তু সেইকাৰণে কৈছোঁ মষ্ট কনফিউজিং কুৱেশ্যন কাৰণ বহুত বেছি ইজি হয় এনচাৰটো কিন্তু আমাৰ কাৰণে কনফিউজিং হয় ইয়াৰ পেটাৰ্ণটো হৈছে আমি স্কুৱেৰ উলিয়াব লাগে স্কুৱেৰ ৰুট 16ৰ স্কুৱেৰ ৰুট হৈছে 4 মানে 4 স্কুৱেৰ ইজ 16 4 into 4 4 গুণ 25ৰ হৈছে 5 আৰু 36ৰ হৈছে 6 4 5 6 এইটো ক্লকৱাইজ ঘড়ীৰ কটাৰ দিশত ক্লকৱাইজ আছে 64 means 8 square 81 means 9 square 100 means 10 square এইটো আমাৰ ক্লকৱাইজ ডাইৰেকশ্যন মানে ঘড়ীৰ কটাৰ ফালে তেন্তে এইটো 1 স্কুৱেৰ হ'লে 1 হয় 2 স্কুৱেৰ মানে 4 তেন্তে এইটো হ'ব 3 স্কুৱেৰ মিন্স কুৱেশ্যন মাৰ্কৰ ঠাইত হ'ব আমাৰ 9 চ' আমাৰ ইয়াতে অপশ্যন থাকিব অপশ্যন এ ধৰক 8 হ'ব অপশ্যন বি 9 হ'ব অপশ্যন চি 10 অপশ্যন ডি 12 চ' আমাৰ বহুতে কনফিউজ কৰি কি কৰিব যে কি হ'ব 1 4 5 5 to 9 চ' কিবা কিবি কৰি আমি হয়তো বেলেগ অপশ্যন দি দিব পাৰোঁ কিন্তু ইয়াত আমাৰ এনচাৰ হ'ব অপশ্যন বি 9 চ' এইটো মই মষ্ট কনফিউজিং কুৱেশ্যন বুলি এইকাৰণে কৈছোঁ কাৰণ এনেকুৱা ধৰণৰ কিছুমান বেলেগ বেলেগ ছেপ দিয়াৰ লগে লগে বহুতে এইটো ভাবে যে এইটো এনচাৰ কি হ'ব আৰু ভুলতে এৰিও থৈ আহে কিছুমানে বা কিছুমানে ভুলকৈও দিয়ে চ' এৰি থৈ অহাটো ভুল আৰু ভুল কৰি দিয়াটোতো বেছি ভুল চ' এনেকুৱা ধৰণৰ বহুত কনফিউজিং কুৱেশ্যন আহিব পাৰে চ' আমি নেক্সট কুৱেশ্যনটোলৈকে গৈছোঁ চ' নেক্সট কুৱেশ্যনটো হৈছে এইটো যদিও ফাইণ্ড দ্য মিছিং নাম্বাৰ কুৱেশ্যন হয় এইটো যদিও ফাইণ্ড দ্য মিছিং নাম্বাৰ কুৱেশ্যন হয় কিন্তু তথাপিও ইয়াত কিন্তু এটা বেলেগ ফৰ্মুলা ইউজ হৈ আছে মানে সোমাই আছে চ' ফৰ্মুলাটো হৈছে আমাৰ ইয়াতে এনেকুৱা ধৰণৰ এইটো অনলি ফাইণ্ড দ্য মিছিং নাম্বাৰ কুৱেশ্যন নহয় এনেকুৱা ধৰণৰ কুৱেশ্যন আহি যায় যেনে ছাপ'জ এনেকুৱা সুধিব পাৰে যে ৰামে ৰাতিপুৱা ঘৰৰ পৰা শুই উঠি এইটো ছাপ'জ ৰামৰ ঘৰ হয় এইটো ছাপ'জ ৰামৰ ঘৰ হয় চ' ৰামে ৰাতিপুৱা ঘৰৰ পৰা শুই উঠিছে শুই উঠি 6 কিলোমিটাৰ 6 কিলোমিটাৰ যিকোনো এটা ডাইৰেকশ্যনত ছাপ'জ নৰ্থ ফালে গৈছে 6 কিলোমিটাৰ টুৱাৰ্ডছ নৰ্থৰ ফালে 6 কিলোমিটাৰ গৈছে গৈ লেফ্ট টাৰ্ণ ল'লে লৈ আকৌ 8 কিলোমিটাৰ লেফ্ট টাৰ্ণ লৈ 8 কিলোমিটাৰ্ছ গৈছে অ'কে চ' লেফ্ট টাৰ্ণ 8 কিলোমিটাৰ যোৱাৰ পিছত ৰাম এইটো পইণ্টত গৈ উপস্থিত হৈছে তো কুৱেশ্যনটো আহিব পাৰে যেতিয়া ৰামে নিজৰ ঘৰৰ পৰা কিমানখিনি ডিষ্টেঞ্চত থিয় হৈ আছে বা কিমানখিনি ডিষ্টেঞ্চ আঁতৰত আছে চ' এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে চ' ইয়াত আমাৰ পাইথাগোৰাছ থিয়ৰেম ইউজ হয় পাইথাগোৰাছ থিয়ৰেম হৈছে এইটো ট্ৰিগনমেট্ৰিৰ কুৱেশ্যন হয় চিম্পল ট্ৰিগনমেট্ৰিৰ কুৱেশ্যন যিটো নেকি মষ্টলি এডিআৰই বা APSC CSET পেপাৰত আহে চ' মষ্ট পচিবিলিটি আছে এৰাউণ্ড 90% পচিবিলিটি আছে মোৰ হিচাপত আৰু চ' এনেকুৱা কুৱেশ্যন আহে চ' ইয়াত পাইথাগোৰাছ থিয়ৰম আমাৰ যিটো আমি ক্লাছ 10ত পাই আহিছোঁ চিম্পল পাইথাগোৰাছ মানে চিম্পল ট্ৰিগনমেট্ৰিৰ পাইথাগোৰাছ থিয়ৰম হয় a স্কুৱেৰ ইকুৱেল ab স্কুৱেৰ প্লাছ ac স্কুৱেৰ চৰি bc স্কুৱেৰ চ' এইটো চিম্পল ট্ৰিগনমেট্ৰিক পাইথাগোৰাছ থিয়ৰেম হয় চ' এই থিয়ৰেমটো ইউজ কৰি আমি এইটো কুৱেশ্যনৰ এনচাৰ উলিয়াব লাগিব যিটো নেকি বহুত বেছি ইজি হয় আৰু এবাৰতে ইয়াৰ এনচাৰটো সকলোৱে উলিয়াব পাৰে চ' AC হৈছে আমাৰ A আৰু C এই মিছিং নাম্বাৰটো চ' ACৰ ভেলু আমাক দিয়া নাই কিন্তু ABৰ ভেলু দিছে 6 কিলোমিটাৰ BCৰ ভেলু দিছে 8 কিলোমিটাৰ 6 যা 36 8 যা 64 দুটা প্লাছ কৰি দিলে আমি পাম 100 চ' 100ৰ আমাৰ স্কুৱেৰ ৰুট উলিয়াব লাগে AC ইকুৱেল 100ৰ স্কুৱেৰ ৰুট হৈছে 10 চ' AC ইকুৱেল 10 চ' আমাৰ মিছিং নাম্বাৰ আহিব 10
অপশ্যন থাকিব 10, 20, 30, 40. So option A is the correct number, 10 kilometer. So এনেকুৱা ধৰণৰ কুৱেশ্যন অহাটো 100% চিয়'ৰ হয়। এনেকুৱা ধৰণৰ কুৱেশ্যন যদি কোনোবাই বুজি নাপায় তেন্তে সুধিব পাৰে, কোনো প্ৰব্লেম নাই। যিমান পাৰোঁ মই হেল্প কৰিব ট্ৰাই কৰিম। চ' বহুত বেছি ইজি হয়, কিন্তু বহুত বেছি কনফিউজিঙো হয়। চ' সেইকাৰণে মই ইহঁতৰ নাম দিছোঁ MCQ, not multiple choice question. It's most confusing question. চ' আমি ইমানতে ভিডিঅ'টো শেষ কৰিম, কিন্তু মই এতিয়া এটা হোমৱৰ্ক হিচাপে দি দিম। যদি আপোনালোকে পাৰে তেন্তে কমেণ্টত এনচাৰটো দি দিব। কুৱেশ্যনটো হৈছে, এজন ছাপ'জ আকাশ নামৰ ল'ৰা হয়, যিয়ে ৰাতিপুৱা ঘৰৰ পৰা শুই উঠিলে 3 কিলোমিটাৰ পূবৰ ফালে গ'ল, ইষ্ট ছাইডত, আৰু তাৰ পৰা ৰাইট টাৰ্ণ লৈ 4 কিলোমিটাৰ আকৌ ৰাইট ছাইডে গ'ল, ৰাইট টাৰ্ণ লৈ উঠি আৰু 4 কিলোমিটাৰ গ'ল। চ' এতিয়া ফাইনেল পজিশ্যন যিটো হ'ব আকাশৰ, সেইটো ঘৰৰ পৰা কিমান কিলোমিটাৰ ডিষ্টেঞ্চত থাকিব। চ' ছেইম কুৱেশ্যন হয়, চিম্পল ট্ৰিগন'মেট্ৰি পাইথাগোৰাছ থিয়ৰেমটো ইউজ কৰি উলিয়াব পৰা যাব। তো এইটোৰ এনচাৰটো আপোনালোকৰ কাৰণে মই এৰি দিছোঁ। যদি উলিয়াব পাৰে তেন্তে কমেণ্টত এনচাৰটো কৈ দিব, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, চাব, আৰু ইয়াৰ পৰা যদি কাৰোবাৰ কিবা লাভ হয় তেন্তে মই নিজকে বহুত ধন্য বুলি ভাবিম। আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে এক্সাম যিটো ADR 2.0 আহি আছে তাৰ কাৰণে এক্সাম দিবলগীয়া ষ্টুডেণ্টবিলাকৰ কিবা নহয় কিবা এটা হেল্প হয়। চ' থেংক ইউ।